হেল্ল' ফ্ৰেণ্ডছ, মই আজি বনাব লৈছোঁ ঔটেঙা ঢেকীয়াৰ লগত মাছৰ জোল। এইখিনি বনাবলৈ মই ধুনীয়াকৈ ঢেকীয়া কাটি ল'লোঁ, ঔটেঙা ঢেকীয়া আৰু আলু কাটি ল'লোঁ, পিঁয়াজ নহৰু চব ৰেডি কৰি ল'লোঁ। তাৰপাছত মই মাছখিনি ধুই ল'লোঁ, ধুই লৈ মাছখিনি নিমখ হালধি প্ৰয়োজন অনুসাৰে সানি ল'লোঁ ধুনীয়াকৈ। তাৰপাছত মই কেৰাহীখন পাতি দিলোঁ, কেৰাহীখন গৰম হোৱাৰ পাছত তাৰপৰা তেলখিনি ঢালি দিলোঁ, তেলখিনি গৰম হ'লত মই মাছ দি দিলোঁ, মাছ এপিচ এপিচকৈ দি দিলোঁ। মাছখিনি অলপ সময় ফ্ৰাই হ'ব দিলোঁ। ফ্ৰাই হোৱাৰ পাছত মই মাছখিনি কাঢ়ি দিলোঁ, মাছখিনি এপিচ এপিচকৈ কাঢ়ি দিলোঁ। মাছখিনি ভজা হৈ যোৱাৰ পাছত মই সেইখিনি তেলতে পিঁয়াজ দি দিলোঁ, পিঁয়াজখিনি লৰাই তাৰপৰা আদা নহৰুৰ পেষ্টটো দি দিলোঁ। আদা নহৰু পেষ্টটো অকণমান মিক্স কৰি পিঁয়াজৰ লগত মিক্স কৰি লৰাই দিলোঁ। তাৰপৰা প্ৰয়োজন অনুসাৰে পিঁয়াজ হালধি আৰু নিমখ দিলোঁ। তাৰপাছত জিৰা অলপো দি দিলোঁ। সেইখিনি মিক্স হৈ যোৱাৰ পাছত ঢেকীয়াখিনি দি দিলোঁ, ঢেকীয়াখিনি অলপ ভাজি ল'লোঁ। এতিয়া নিমখ হালধি নিদিলেও হয়, তেলত দি দিলোঁ যে। তাৰপৰা আলু দি দিলোঁ, আলুখিনি অলপ ভাজি ঔটেঙাখিনি দি দিলোঁ, ঔটেঙাখিনি অলপ লৰাই দিলোঁ। ঔটেঙা আৰু আলু একেলগে নাই দিয়া কাৰণ অলপ আলুখিনি ভাজি ল'লোঁ, তেতিয়া ঔটেঙাৰ লগত একেলগে আলু দিলে নিসিজিবও পাৰে লগে লগে। ভাজি পিনি মই ঢাকন মাৰি দিলোঁ, ঢাকনখন আকৌ উঠাই দিলোঁ, উঠাই পিনি আকৌ মই লৰাই দিলোঁ, লৰাই দি আকৌ পানী দি দিলোঁ, তাত অলপ প্ৰয়োজন অনুসাৰে পানী অলপ দি দিলোঁ, পানী দি লৰাই দিলোঁ, লৰাই পিনি আকৌ ঢাকি দিলোঁ, ঢাকি আকৌ উতল অহাৰ পাছত উদঙাই দিলোঁ। তাৰপৰা মাছখিনি দি দিলোঁ, যিখিনি লাগে অলপ উতল আহিব দিলোঁ, ঢাকি অলপ লৰাই দিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। পানীখিনি অলপ শুকাব দিলোঁ, শুকোৱাৰ পাছত কাঢ়ি থৈ দিলোঁ। ৰেডি হৈ গ'ল ঢেকীয়া ঔটেঙা মাছৰ জোল।